নিং অসম সাপ্তাহিক ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। এই সাপ্তাহিক ৰাশিফল শিতানলৈ সকলোকে স্বাগতম জনোৱাৰ লগতে অৰ্থাৎ জুন মাহৰ 24 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যি আপোনাৰ যি সাপ্তাহিক ৰাশিফল, সেই সাপ্তাহিক ৰাশিফলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, এই সাপ্তাহিক ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ' লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ জন্ম হোৱা সকল এই সপ্তাহত আপোনাৰ মিথুন ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণ আৰু ৰাক্ষগণ হ'ব। অৰ্থাৎ এই সপ্তাহত জন্ম হোৱা শিশুসকল বিশেষকৈ মিথুন ৰাশি অধিকাৰী হ'ব। যাত্ৰা আপোনাৰ মাধ্যমত যাব এই সপ্তাহত আপোনালোকৰ যাত্ৰা আপোনালোকে পৰাপক্ষত কৰিবও পাৰে। সাপ্তাহিক এই ভাগ্যশালী ৰাশিবোৰ হৈছে আপোনাৰ বৃষ, মিথুন, কন্যা, কুম্ভ, তুলা, বৃশ্চিক আৰু মীন। এই ৰাশিসকল এই সপ্তাহত অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। তেখেতসকলৰ কৰ্মক্ষেত্ৰত অতি সৌভাগ্যৱান হ'ব। এই সপ্তাহত কিছু সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেষ, কৰ্কট, মকৰ, ধনু আৰু সিংহ। এই ৰাশিসকল এই সপ্তাহত কিছু কাম কাজৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। এতিয়া আহিছো বন্ধুসকল, সাপ্তাহিক ৰাশিফল অনুযায়ী প্ৰথমটো ৰাশিফল মেষ, যিটো 24 জুনৰ পৰা আপোনাৰ 30 জুনৰ ভিতৰত থাকিব। সাপ্তাহিক ৰাশিফল অনুযায়ী যদিও আপুনি গোটেই সপ্তাহটো যথেষ্ট উদ্যমী হৈ থাকিব, তথাপি আপুনি নিজৰ খাদ্যভাসৰ প্ৰতি চকু দিয়া উচিত। অৰ্থাৎ আপোনালোকে খোৱা লোৱাৰ প্ৰতি অৰ্থাৎ স্বাস্থ্যৰ প্ৰতি আপুনি সচেতনতা হ'ব লাগিব এই সপ্তাহত। লগতে আপুনি বহি খোৱা খাদ্য পৰিহাৰ কৰা উচিত আৰু নিজকে শক্তিশালী আৰু স্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে সময়ে সময়ে ফল মূল খোৱাৰো উচিত। অৰ্থাৎ আপোনালোকৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপুনি ফল মূল জাতীয় খাদ্য বেছিকৈ খালে ভাল হ'ব আপোনাৰ এই সপ্তাহত। এই সপ্তাহত লোকচানৰ বহুতো যোগ গঠন হ'ব পাৰে। সেয়ে আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিয়ে আপোনাৰ পৰা ঋণ বিচাৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহত আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপোনাৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি কিছু আপোনাৰ আত্মীয়ৰ প্ৰতি আপুনি ঋণ আপোনাৰ পৰা বিচৰাৰো সম্ভাৱনা আছে এই সপ্তাহত। সেয়েহে বৰ্তমান এনে ব্যক্তি উপেক্ষা কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ আপুনি অন্যথা আপুনি নিজৰ ধন ঘূৰাই নোপোৱাৰ সম্ভাৱনা, যাৰ বাবে পিছত অৰ্থনৈতিক অনুন্নত হ'ব। অৰ্থাৎ আপুনি ঋণ দিয়াৰ পিছত আপুনি আজি সাৱধানতা অৱলম্বন কৰিলে পৰাপক্ষত আপুনি আজি অন্যক ঋণ নিদিয়াটোৱে ভাল হ'ব। কিয়নো আপুনি আজি ঋণ দিলে অন্যক, আপুনি পিছলৈ সেই ঋণ বা আৰ্থিক খিনি ঘূৰাই পোৱাত বহুতো কঠিনৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। এই সপ্তাহ আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি দ্বিতীয় গৃহত স্থিত হোৱাৰ হ'ব, যাৰ বাবে এই সপ্তাহত আপুনি আৰ্থিক জীৱনত লাভান্বিত হ'ব। কিন্তু যদিহে আপুনি এই সময়ছোৱাত কোনো বিনিয়োগ কৰিব বিচাৰে, তেনেহ'লে বাস্তৱ পৰিস্থিতিসমূহ ভালদৰে চালি জাৰি চাওক আৰু তাৰ পিছতহে বিনিয়োগ কৰক। অন্যথা আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ থাকিব পাৰে। অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত অতি ভাল বুলি পৰিগণিত হৈছে। লগতে আপুনি আৰ্থিক নিৱেশৰ ক্ষেত্ৰত আপুনি এই সপ্তাহত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। নহ'লে আপোনাৰ ধন অথলে যোৱাৰো সম্ভাৱনা আছে। সেয়ে আপুনি কিছু গুৰুত্ব দি সহকাৰে আপুনি বিনিয়োগ কৰে যেন। এই সপ্তাহত আপুনি সম্পৰ্কীয় ব্যক্তিৰ সৈতে থকা সম্পৰ্ক সজীৱ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। তদুপৰি ঘৰুৱা বিষয় তথা বহু দিনৰ পৰা থাকি যোৱা ঘৰুৱা কাম সম্পূৰ্ণ কৰিবৰ বাবেও এই সপ্তাহটো ভাল বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ এই সপ্তাহ আপোনালোকৰ ব্যক্তিগত সম্পৰ্ক অতি সুস্থভাৱে বৰ্তি থাকিব। লগতে আপোনালোকে যি ঘৰুৱা কাম কাজবোৰ আধৰুৱা হৈ আছিল আগন্তুক সপ্তাহ বা আপুনি অতীতত হৈ যোৱা যিটো সপ্তাহত আপোনাৰ যি কাম কাজ পৰি আছিল, এই সপ্তাহটো আপোনালোকৰ সম্পূৰ্ণৰূপে সেই কামবোৰ পৰিপাটিকৈ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত প্ৰেম আৰু ৰোমাঞ্চকৰ দ্বাৰা আপোনাৰ মন মগজু ভৰি থাকিব আৰু আপুনি প্ৰতিটো কামৰ বাবে প্ৰেমাস্পন্ন কথা মনত পেলাব। এই ক্ষেত্ৰত আপুনি সময়মতে কাৰ্যালয়ৰ পৰা উভতি উচিত আৰু তেওঁৰ সৈতে সময় কটোৱা উচিত। অৰ্থাৎ প্ৰেম জীৱনৰ ফালৰ পৰা আপোনাৰ এই সপ্তাহটো অতি শুভ বুলি পৰিগণিত হৈছে। লগতে আপুনি কৰ্মক্ষেত্ৰত ব্যস্ততাৰ মাজত বা কৰ্মক্ষেত্ৰ শেষ হোৱাৰ পিছত আপুনি প্ৰেমাস্পন্নৰ লগতে ভাল সময় অতিবাহিত কৰিলে এই সপ্তাহ আপোনালোকৰ সম্পৰ্কটো অতি ভালভাৱে চলি যাব। চাকৰি কৰি থকাসকলে এই সপ্তাহত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে, কাৰণ আপুনি নিবিচাৰাকৈ এনেকুৱা কিছুমান ভুল কৰিব পাৰে, যাৰ বাবে আপোনাৰ জ্যেষ্ঠসকলে আপোনাক টান কথা শুনাব পাৰে।
অৰ্থাৎ আপোনালোকৰ সকল ব্যক্তি চাকৰিৰ লগত জড়িত হৈছে তেখেতসকলে এই সপ্তাহত আপোনালোকৰ কৰ্মত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ এই কৰ্মক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠজনৰ পৰা কিছু কথনা শুনাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে কামবোৰ যাতে ভুল নোহোৱাকৈ নিখুঁত নোহোৱাকৈ এই সপ্তাহত কাম কৰিবলৈ আপুনি কৰ্মক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। যদিহে আপুনি নিবনুৱা তেনেহ'লে এই সপ্তাহত আপুনি চাকৰি লাভ কৰিবৰ বাবে কেইবাটাও ভাল সুযোগ লাভ কৰিব পাৰে আৰু সপ্তাহটোৰ মাজভাগৰ পিছত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত চমকপ্ৰদ ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যি কি নহওক ইয়াৰ বাবে আপুনি নিজৰ বন্ধুবৰ্গৰ সলাব লাগিব আৰু যিসকল লোক পঢ়া শুনাৰ প্ৰতি গম্ভীৰ তেওঁলোকৰ সৈতে কথা বতৰা পতা উচিত, অন্যথা আপোনাৰ মনোযোগ সহজে ভংগ হ'ব পাৰে। এই সপ্তাহত শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰতো অতি ভাল বুলি পৰিগণিত হৈছে। লগতে বিশেষকৈ এই সপ্তাহত যিসকল নিবনুৱা তেখেতসকলে চাকৰি লাভৰ এটা ভাল সুযোগ এই সপ্তাহ আপোনালোকৰ মাজত অহাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে চাকৰি পোৱাৰ এটা সম্ভাৱনাই দেখা দিছে এই সপ্তাহত। আৰু লগতে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো অতি ভাল। আপোনালোকৰ পঢ়া শুনা মনোযোগ আৰু অধিক বঢ়াবৰ বাবে পঢ়াৰ লগত জড়িত ব্যক্তিসকলৰ লগত সম্পৰ্ক আনিলৈকে আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত মনোযোগ সহজে বৰ্তি থাকিব। এই সপ্তাহত আপুনি উপলব্ধ কৰিব যে আপোনাৰ জীৱনসংগী হৈছে একমাত্ৰ ব্যক্তি যি প্ৰতিকূল পৰিস্থিতিটো আপোনাৰ কাষত আছে। ইয়াৰ ফলত আপোনাৰ মনত তেওঁৰ প্ৰতি আৰু অধিক মৰম আৰু ভাল পোৱা জাগ্ৰত হ'ব। লগতে আপুনি তেওঁৰ সৈতে বহুমূলীয়া সময় কটাব পাৰিব আৰু তাৰ ফলত আপোনাৰ সম্পৰ্কটো শক্তিশালী হ'ব। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ জীৱনসংগীৰ ফালত অতি ভাল বুলি পৰিগণিত হৈছে, কিয়নো আপোনালোকৰ ভাল এটা সম্পৰ্ক এই সপ্তাহটো আপোনালোকৰ বৰ্তি থাকিব। লগতে মৰম ভাল পোৱা আদি আপোনালোকৰ বৃদ্ধি হ'ব এই সপ্তাহত। লগতে আপুনি তেখেতৰ লগত বা জীৱনসংগীৰ লগত এটা ভাল সময় অতিবাহিত কৰিবলৈ সুযোগ লাভ কৰিব। উপায় হৈছে বন্ধুসকল, এই সপ্তাহত আপোনাৰ বাবে ৰাহুক সন্তুষ্ট কৰিবৰ বাবে শনিবাৰে এই সপ্তাহত আপুনি হোম যজ্ঞ কৰক আপোনাৰ ঘৰত। এনেকুৱা কৰিলে আপোনালোকৰ এটা ভাল আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি লাভ হ'ব। লগতে আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত এটা সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী সাপ্তাহিক ৰাশিফল বৃক্ষ ৰাশি। সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি প্ৰথম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত কিছু জিৰণি লৈ আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰি আপোনাৰ শক্তিৰ স্তৰ বৃদ্ধি আৰু বিকাশ কৰক, আৰু এনে কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে ভাল। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহটোত আপুনি শাৰীৰিক আৰু মানসিকভাৱে কিছু ক্লান্তি অনুভৱ কৰিব পাৰে, যাৰ এই ক্লান্তিটো দূৰ কৰিবৰ বাবে আপোনাৰ যে শৰীৰৰ যি এলাহ ক্লান্তিকৰ সেইবোৰ দূৰ কৰিবলৈ আপুনি ভাল সুস্বাস্থ্য আহাৰ গ্ৰহণ কৰিলে আপোনালোকক সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব এই সপ্তাহটো আপোনালোকে। লগতে এই চন্দ্ৰ ৰাশিৰ পৰা এই ৰাশি চক্ৰৰ পৰা কিছুমান জাতকৰ ঘৰত এই সপ্তাহত এক প্ৰকাৰৰ শুভ কাৰ্য আয়োজিত হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপোনাৰ যথেষ্ট ধন ব্যয় হ'ব। কিন্তু যিহেতু আপুনি ইতিমধ্যে ধনৰ সঞ্চয় কৰিছে, সেয়েহে এই ব্যয়বোৰ প্ৰভাৱে আপোনাৰ আৰ্থিক অৱস্থা কোনো ধৰণৰ প্ৰভাৱিত নকৰে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ এটা ভাল মাংগলিক কামৰ বাবে আপোনাৰ যথেষ্ট টকা পইচা এই সপ্তাহ আপোনাৰ খৰচ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু আপোনালোকৰ টকা পইচা খৰচ হ'লেও আপোনাৰ আৰ্থিক ক্ষেত্ৰখনত ইমান এটা বেয়া প্ৰভাৱ নেপেলাব এই সপ্তাহত। আপোনাৰ এটা সুখী আৰু সুন্দৰ সপ্তাহৰ বাবে আপোনাৰ ঘৰখন আলহীৰে ভৰি থাকিব। ইয়াৰ লগতে পৰিয়ালৰ সৈতে কৰা সামাজিক কাৰ্যকলাপবোৰো আপোনাৰ সদস্যসকলক সুখী কৰি ৰখাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ এটা ভাল সপ্তাহ, আপোনালোকৰ এই সপ্তাহটো এটা আলহীৰে পৰিপূৰ্ণ হৈ থাকিব, যাৰ ফলত আপোনালোকৰ এই সপ্তাহটো অতি ভাল আৰু আনন্দৰে মাজত অতিবাহিত হ'ব। লগতে আপুনি সামাজিকমূলক কাম কাজতো অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা আপুনি নিজৰ জীৱনত শান্তি বিচাৰি পোৱাৰ সুযোগ লাভ কৰিব। লগতে আপুনি এই সপ্তাহত বিশেষ কাৰোবাৰ লগ পাব পাৰে। অৰ্থাৎ আপোনালোকৰ লগতে এই সপ্তাহটো ভাল কিছুমান শান্তিমূলক কিছুমান সুযোগ লাভ কৰিব। লগতে আপুনি এই সপ্তাহতো বিশেষ কিছু মানুহৰ লগত সম্পৰ্ক স্থাপন কৰা আপোনাৰ পৰিলক্ষিত হৈছে। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা কেতু পঞ্চম গৃহত স্থিত হ'ব, সেয়েহে যদিহে আপুনি কোনো চাকৰি জড়িত তেনেহ'লে কৰ্মক্ষেত্ৰত আপুনি সজাগ হৈ থকাটো উচিত। অন্যথা আপোনাৰ কৰ্মক্ষেত্ৰত কূট কৌশল আৰু ষড়যন্ত্ৰৰ বাবে আপুনি কোনো সমস্যাত পৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ যিসকল ব্যক্তি চাকৰিৰ লগত জড়িত
যিসকল ব্যক্তি চাকৰিজীৱী তেখেতসকলে এই কৰ্মক্ষেত্ৰত এই সপ্তাহত কিছু সজাগ হৈ থকাৰ প্ৰয়োজন আছে, অন্যথা আপোনালোকৰ কিছু কৰ্মক্ষেত্ৰত ক'ত কৌশলতা হোৱাৰো ষড়যন্ত্ৰ হৈ আপোনাৰ কিছু সমস্যা হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপুনি কিছু সতৰ্কতা হৈ থাকিব লাগিব। গোটেই সপ্তাহত প্ৰয়োজনতকৈ অধিক টিভি চাই থকাটোৱে শিক্ষা আৰু আপোনাৰ পৰীক্ষাৰ প্ৰতি অসাৱধানতা হোৱাটোকে সূচিত কৰে। ইয়াৰ ফলত চকুত চাপো পৰিব পাৰে, যি আপোনাৰ অধ্যয়নত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ অত্যাধিক টিভি চোৱাৰ ফলত কিছু শিক্ষা বা আৰু আপোনাৰ পৰীক্ষাৰ প্ৰতি যিটো সময় অপচয় হোৱাৰ পৰিলক্ষিত হৈছে। এই সপ্তাহত আপোনাৰ বৈবাহিক জীৱনত প্ৰেমেৰে পৰিপূৰ্ণ হৈ থাকিব। ইয়াৰ বাবে আপুনি যেতিয়াই আপুনি সময় পায় আপুনি নিজকে জীৱনসংগী দুবাহুৰ মাজত লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ দুয়োৱে পৰস্পৰৰ সৈতে মন খুলি কথা পাতিব পাৰিব আৰু আপোনাৰ জীৱনৰ প্ৰতিকূল পৰিস্থিতিসমূহৰ বিষয়ে জীৱনসংগীৰ আগত অৱগত কৰিব পাৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা এই সপ্তাহত প্ৰেমেৰে আপোনালোকৰ পৰিপূৰ্ণ হিচাপে পৰিলক্ষিত হৈছে। অৰ্থাৎ আপোনাৰ মৰম ভাল পোৱাৰ মাজেৰে এই সপ্তাহ আপোনালোকৰ দিনটো অতিবাহিত হ'ব। লগতে আপোনালোকৰ যিবোৰ পৰস্পৰৰ সৈতে যিটো বাৰ্তালাপ, সেইটো আপোনালোকৰ ব্যক্তিগত কথাবোৰ আপোনালোকে দুয়োজনৰ মাজত ধুনীয়াকৈ বাৰ্তালাপ কৰাৰো সম্ভাৱনা আছে এই সপ্তাহত। উপায় হিচাপে থাকিব বন্ধুসকল আপোনালোকৰ বাবে এই সপ্তাহত দৈনিক 108 বাৰ ওম গণেশয় নম মন্ত্ৰটো জাপ কৰা আপুনি পৰাপক্ষত এই সপ্তাহত। এতিয়া আহিছো বন্ধুসকল সাপ্তাহিক ৰাশিফল মিথুন ৰাশি। সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা ৰাহু দশম গৃহত স্থিত হ'ব, যাৰ ফলস্বৰূপে এই সপ্তাহত ঘৰত কোনো সদস্যৰ চিকিৎসকৰ বাবে ব্যয় বৃদ্ধি হোৱা স্পষ্টভাৱে পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপুনি আৰ্থিক সংকটৰ বাবে মানসিক চাপ আৰু চিন্তিত ভুগিব পাৰে। সেয়েহে নিজকে শান্ত কৰি ৰখাৰ চেষ্টা কৰক, অন্যথা আপোনাৰ স্বাস্থ্য বেয়া হোৱাৰ লগতে আপোনাৰ নিজৰ স্বাস্থ্যৰ বাবে ধন ব্যয় কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ কোনো সদস্য আপোনালোকৰ স্বাস্থ্যৰ অৱনতিৰ বাবে আপুনি কিছু চিন্তিত থাকিব এই সপ্তাহত বা মানসিকভাৱে অৰ্থাৎ আৰ্থিক সংকট দেখা দিব, যাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি অত্যাধিক চিন্তা নকৰি তাৰ বাবে আপুনি সঠিক সিদ্ধান্ত গ্ৰহণ কৰে যেন। যদি আপুনি অত্যাধিক চিন্তা কৰে তেতিয়াহ'লে নিজৰে অৰ্থাৎ আপোনাৰে স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে, যি আপোনাৰ ধন ব্যয় হ'বলগীয়া হ'ব পাৰে। সেয়ে আপুনি ঘৰুৱা সদস্যৰ স্বাস্থ্য অৱনতি হ'লেও যাতে আপুনি অত্যাধিক চাপত নুভুগে তাৰ প্ৰতি আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব। এই ৰাশিৰ জাতকসকলৰ বাবে এই সপ্তাহটো আৰ্থিকভাৱে উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব, কিয়নো সপ্তাহৰ আৰম্ভণিতে দিনবোৰ আপোনাৰ বাবে ফলদায়ক নোহোৱাৰ সম্ভাৱনা আছে। কিন্তু লাহে লাহে ভিন ভিন স্ৰোতৰ পৰা আপোনাৰ ওচৰলৈ ধন আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখনত এই সপ্তাহটো মধ্যমীয়াভাৱে যাব ক'ব গ'লে, কিয়নো আপোনাৰ প্ৰথম সপ্তাহৰ কেইদিনমানৰ আপোনাৰ আৰ্থিক লাভালাভ হোৱা নাই, কিন্তু শেষৰ সপ্তাহৰ ভিতৰত আপোনালোকৰ আৰ্থিক লাভালাভ হ'ব। সেয়ে আপোনাৰ মাজতে ক'ব পাৰে আপোনাৰ আৰ্থিকটো মধ্যমীয়াভাৱে এই সপ্তাহত গতি কৰিব। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি দ্বাদশ গৃহত স্থিত হ'ব, সেয়েহে আপুনি ভাগ্যৰ উচিত লাভ গ্ৰহণ কৰি এই সপ্তাহত ধন সঞ্চয় কৰাৰ প্ৰতি আপুনি অধিক গুৰুত্ব প্ৰদান কৰিবলৈ চেষ্টা কৰা উচিত। এই সপ্তাহত আপুনি নিজৰ পৰামৰ্শ আৰু নিজৰ দৃষ্টিভংগী আপোনাৰ বন্ধুবৰ্গ আৰু সম্পৰ্কীয় লোকসকলৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ব। যি কি নহওক আপুনি তেনে কৰাটো উচিত নহয়, কাৰণ এনে কাৰ্য আপোনাৰ প্ৰতিচ্ছবিভাৱে সুবিধাজনক নহয়। তাৰ সলনি আপুনি ইয়াৰ দ্বাৰা আনৰ খং তোলাৰ লগতে নিজৰ বিৰুদ্ধে আনক থিয় কৰোৱাব পাৰে। অৰ্থাৎ আপুনি এই সপ্তাহত সঞ্চয় কৰাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাটো উচিত আপোনালোকৰ আৰ্থিক ভৱিষ্যতৰ সুৰক্ষাৰ বাবে। লগতে আপুনি নিজৰ বন্ধুবৰ্গৰ সম্পৰ্কীয় ওচৰত আপোনালোকে কিছুমান তেনে কাৰ্য কৰা আপোনাৰ প্ৰতিচ্ছবিৰ বাবে সুবিধাজনক নহয়। এই সপ্তাহটো আপোনালোকৰ আনৰ ওপৰত খং তোলাটো আপোনাৰ উচিত বুলি নহয়, আপুনি খং নিয়ন্ত্ৰণ কৰিব লাগে বন্ধুবৰ্গৰ সৈতে। এই সপ্তাহত এই ৰাশিৰ লোকসকলে তেওঁৰ প্ৰেমৰ স্পন্দৰ সন্মুখত নিজৰ ভালপোৱা প্ৰকাশ কৰিবৰ বাবে প্ৰতিটো প্ৰচেষ্টা হাতত ল'ব। যদিহে আপোনাৰ প্ৰেমাস্পন্দে অনুভৱ কৰে যে আপুনি তেওঁক পৰ্যাপ্ত সময় দিয়া নাই, তেনেহ'লে এই অভিযোগ নিষ্পত্তি কৰাৰ বাবে এয়াই উপযুক্ত সময়। ই নিশ্চিতভাৱে আপোনালোকৰ সম্পৰ্কটো শক্তিশালী কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমাস্পন্দৰ সৈতে এটা ভাল সম্পৰ্ক
বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। লগতে আপোনালোকৰ আপুনি তেওঁক পৰ্যাপ্ত সময় দিয়া নাই, এইটো আপোনালোকৰ যি যিটো আপোনালোকৰ যি অভাৱ, এই সময়ৰ অভাৱৰ বাবে আপোনালোকৰ এটা উপযুক্ত সময়ৰ বাবে আপোনালোকে আলোচনা কৰাৰ বাবে অতি ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আপুনি এই সপ্তাহত আপুনি কিছু আলস্য অনুভৱ কৰিব পাৰে অথবা ভিক্টিম কমপ্লেক্সৰ চিকাৰ হ'ব পাৰে, কিন্তু তৎসত্ত্বেও আপুনি কৰা কামবোৰৰ বাবে প্ৰশংসা লাভ কৰিবলৈ আপুনি উদগ্ৰৱ হৈ থাকিব। ইয়াৰ ফলত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে শুভ মুহূৰ্তৰ যোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ কিছু আলস্য মনোভাৱটো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আপোনাৰ এই সপ্তাহত। সেয়ে আপুনি কৰ্মক্ষেত্ৰত ইয়াৰ এটা বেয়া প্ৰভাৱ পৰোৱাৰ সম্ভাৱনা আছে। তৎসত্ত্বেও আপুনি কামবোৰ আপুনি ভালদৰে কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি প্ৰশংসা লাভ কৰিব। যদিহে আপুনি কোনো এখন ভাল অথবা নাম থকা মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে ঘৰৰ পৰা দূৰত থকাৰ কথা ভাবি আছে, তেনেহলে এই সময়ছোৱাত অনুকূল সুযোগ লাভ কৰিব পাৰে। সেয়েহে ইয়াৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষকৰ সহায় বিচাৰিব লাগিব। অৱশ্যে এই সময়ছোৱাত কোনো ধৰণৰ চমু পদ গ্ৰহণ নকৰিব, অন্যথা আপুনি ইয়াৰ দ্বাৰা গোটেই জীৱন পস্তাব লাগিব। এই সপ্তাহ অৰ্থাৎ আপুনি ছাত্ৰ-ছাত্ৰীসকলে তেখেতসকলৰ এটা ভাল কেৰিয়াৰৰ বাবে এটা সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে এই সপ্তাহত। লগতে দূৰণিবতীয়া কিছুমান শিক্ষা নামভৰ্তিৰ বাবে এটা সুযোগ আছে, যাৰ ফলত আপোনালোকৰ শিক্ষকৰ সহায় সহযোগিতাৰ ফলত আপোনালোকৰ এই যিটো আপোনাৰ যি উদ্দেশ্য উচ্চ শিক্ষা গ্ৰহণৰ যি উদ্দেশ্য অতি সফলভাৱে ৰূপায়ণ কৰিব পাৰিব এই সপ্তাহত। এই সময়ছোৱাত আপোনালোকৰ এই সপ্তাহটো বিবাহিত লোকসকলৰ বাবে শুভ হ'ব। এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল বুজাবুজি দেখা যাব, যাৰ বাবে আপুনি বিবাহিত জীৱনত ভাল ফল লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহত আপোনাৰ বিবাহিত লোকসকলে তেওঁলোকৰ অতি ভালদৰে অতিবাহিত হ'ব সময়। লগতে আপোনালোকৰ মাজত জীৱনসংগীৰ প্ৰতি আপোনাৰ গভীৰভাৱে ভাল পোৱা আপোনালোকৰ প্ৰকাশ পাব এই সপ্তাহত। উপায় হিচাপে থাকিব বন্ধুসকল, আপোনালোকৰ বাবে এই সপ্তাহত দৈনিক বিষ্ণু সহস্ৰনাম পাঠ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কৰ্কৰ ৰাশি। সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ এই সপ্তাহৰ আৰম্ভণিতে আপোনাৰ বাবে উদ্যমী নহ'ব আৰু আপুনিও সৰু সৰু কথাতে বিৰক্ত হোৱা পৰিলক্ষিত হ'ব। এনে পৰিস্থিতিত আপুনি নিজকে কিছু শান্ত কৰি ৰখা উচিত, অন্যথা আপোনাৰ বিৰক্তিকৰ স্বভাৱে আপোনাৰ স্বাস্থ্য অপকাৰ কৰিব পাৰে। অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ কিছুমান সৰু সৰু কথাত আপোনালোকৰ কিছু বিৰক্তি অনুভৱ কৰিব নিজকে নিজে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা কথাৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিলে আপোনাৰ পক্ষে ভাল হয়। লগতে আপুনি নিজকে শান্ত ৰখা উচিত। লগতে আপোনাৰ এই বিৰক্তিকৰ স্বভাৱে আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰতো কিছু বেয়া প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতিৰ পৰা নিজকে যিমান পাৰে নিয়ন্ত্ৰণ কৰিব এই সপ্তাহত। এই সপ্তাহত যদিহে আপুনি নিজৰ আৰ্থিক পৰিস্থিতিটো ভাল কৰিবৰ বাবে অৰ্থ উপাৰ্জন কৰিব বিচাৰে, তেনেহলে আপোনাৰ বাবে সফলতাৰ মূল মন্ত্ৰ হ'ব আপোনাতকৈ বিজ্ঞ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি ধন বিনিয়োগ কৰাটো। কেৱল তেতিয়াহে আপুনি নিজৰ ধন সুৰক্ষিত কৰি ৰখাৰ লগতে লাভটো প্ৰাপ্ত কৰিবলৈ সমৰ্থন হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত আৰু অধিক শক্তিশালী ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ হ'লে আপুনি নিৱেশৰ ক্ষেত্ৰত অভিজ্ঞতা ব্যক্তিসকলৰ পৰামৰ্শ অনুযায়ী আপুনি নিৱেশ কৰিলে এটা ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে এই সপ্তাহত। এই সপ্তাহত আপুনি ঘৰুৱা কামৰ প্ৰতি বিশেষ আগ্ৰহী হৈ ঘৰৰ অন্য মহিলাসকলক কামত সহায় কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ সৈতে ঘৰৰ আন সদস্যসকলৰ সম্পৰ্কটো শক্তিশালী হ'ব। লগতে পৰিয়ালত আপুনি সন্মান আৰু আদৰ লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কাম কাজত আপোনালোকে এই সপ্তাহত কিছু সহায় কৰিলে পৰিয়ালক এটা ভাল ফলাফল লাভ কৰিব পাৰিব। লগতে পৰিয়ালৰ সৈতে এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। এই সপ্তাহত প্ৰেমৰ সন্ধানত থকা ছিংগল জাতকসকলে চকু মুদি কাৰোবাৰ ওপৰত বিশ্বাস কৰিব পাৰে, যাৰ ফলত পিছত তেওঁলোকে মুখ ঠেকেচা খাব পাৰে। এনেকুৱা পৰিস্থিতি ৰোমাঞ্চ আৰু প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজৰ চিন্তাধাৰা ভালদৰে ব্যৱহাৰ কৰা উচিত। অৰ্থাৎ আপোনালোকে যিসকল ব্যক্তি প্ৰেমৰ ক্ষেত্ৰত
ছিংগল হৈ আছে এতিয়ালৈকে তেখেতসকলে প্ৰেমৰ ক্ষেত্ৰত এটা বেয়া প্ৰভাৱ পৰিলক্ষিত হৈছে, অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিছু বিশ্বাসঘাতকতাৰ চিকাৰ হ'ব পাৰে এই সপ্তাহত। সেয়ে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব, বিশেষকৈ নতুন প্ৰেমিক প্ৰেমিকাসকলে। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা শনি অষ্টম গৃহত স্থিত হ'ব, সেয়েহে আপুনি এইখিনি সময়ত কেৰিয়াৰৰ গতিটো অৰ্জন কৰিবৰ বাবে কোনো ধৰণৰ অৰ্থনৈতিক অনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব পাৰে, যাৰ ফলত কিছু সময়ৰ কাৰণে আপুনি সন্তুষ্ট লাভ কৰিব পাৰিব, কিন্তু ভৱিষ্যতে কোনো ডাঙৰ সমস্যাত পৰিব পাৰে। গতিকে কোনো ধৰণৰ ভুল কামৰ পৰা দূৰত থাকক। অৰ্থাৎ আপোনালোকৰ এই সাপ্তাহিক ৰাশিফল যে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল কেৰিয়াৰ অৰ্জন কৰিবলৈ বাবে আপুনি কিছু অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱাৰো পৰিলক্ষিত হৈছে, কিন্তু যিটো আপোনাৰ ভৱিষ্যতলৈ বেয়া ফলাফল দিব। সেয়ে আপুনি এনেকুৱা পৰিস্থিতি বা এনেকুৱা কৰ্মৰ প্ৰতি আপুনি যিমান পাৰে লিপ্ত নোহোৱাকৈ অনৈতিক কৰ্মৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ পক্ষে ভাল বুলি পৰিগণিত হ'ব। আপোনাৰ সাপ্তাহিক ৰাশিফল অনুসৰি ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত বিভিন্ন ধৰণৰ ইতিবাচক পৰিৱৰ্তন দেখা যাব। যদিহে আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে এয়া হৈছে তাৰ বাবে উত্তম সময়, কাৰণ এই সময়খিনি কেইবাটাও গ্ৰহে আপোনালোকৰ ৰাশিত কৃপা দৃষ্টি পেলাব, যি আপোনাক যথেষ্ট সফলতা প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত বা প্ৰতিযোগিতামূলক পৰীক্ষা যিসকলে ব্যক্তিয়ে প্ৰস্তুতি চলাইছে, সেইসকলে এটা সফলতা পোৱাৰ বাবে এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে এই সময়ছোৱাখিনি আপোনাৰ গ্ৰহৰ ভাল কৃপা দৃষ্টিৰ ফলত আপোনালোকৰ যথেষ্ট সফলতা লাভ কৰিব পাৰিব। আপুনি নিজৰ জীৱনসংগীৰ বিষয়ে এনে কোনো কথা গম পাব পাৰে, যাৰ ফলত আপোনাৰ বৈবাহিক জীৱনৰ অহংকাৰ কলিয়াৰ ডাৱৰটো নামি আহিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দুয়োৰে মাজত বিশ্বাসৰ অভাৱ দেখা যাব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালে আকস্মিকভাৱে কিছুমান আপোনালোকৰ মাজত বেয়া খবৰ আহিব পাৰে এই সপ্তাহত, যাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ যি বিশ্বাসৰ বান্ধোনটো ভাঙি যোৱাৰো উপক্ৰম হৈছে এই সপ্তাহত। উপায় হিচাপে থাকিব আপুনি সোমবাৰে এই সপ্তাহত বৃদ্ধ মহিলাক দৈ ভাত দান কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। সাপ্তাহিক ৰাশিফল অনুযায়ী আপুনি এই সপ্তাহত আপুনি বুজি পাব যে জীৱনৰ আচল পুঁজি হৈছে চাপমুক্ত হৈ থকাটো আৰু চৌপাশৰ লোকসকলৰ সৈতে জীৱনটো উপভোগ কৰিব পৰাটো। আপুনি এই সপ্তাহত এই কথা শিৰোগত কৰি চলিব, যাৰ বাবে আপুনি ঘৰত থকা কৰ্মক্ষেত্ৰত ভাল পৰিৱেশ আৰু স্বাস্থ্য লাভৰ বাবে বিভিন্ন ধৰণৰ খুহুতীয়া কথা কৈ মনৰ সজীৱ কৰি ৰাখিব। অৰ্থাৎ আপোনালোকৰ সুস্বাস্থ্যৰ লগতে আপোনালোকৰ এটা সুস্থ মানসিকভাৱে কেনেকৈ জীৱন যাপন কৰিব পাৰি, সেইটোৰ ওপৰত এটা ভাল অভিজ্ঞতা লাভ হোৱাৰ পৰিলক্ষিত হৈছে। আৰু লগতে আপুনি এই সপ্তাহত আপুনি সেইবোৰ কথা ভালদৰে মানি চলি এটা পৰিৱেশেৰে মাজেৰে আপুনি এই সপ্তাহটো কটাই চলিবলৈ সক্ষম হ'ব। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি দশম গৃহত স্থিত হোৱাৰ বাবে যদিহে অৰ্থ আৰু ভূমিৰ লগত জড়িত কোনো বিষয় বহু দিনৰ পৰা স্থগিত হৈ আছে, তেনেহ'লে এই সপ্তাহত আপোনাৰ পক্ষত তাৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। ই আপোনাৰ আৰ্থিক পৰিস্থিতিটো পুনৰ আগৰ অৱস্থালৈ অনাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখনত যিবোৰ বহু দিনৰ পৰা যিবোৰ ভূমিৰ লগত জড়িত বা মাটিৰ লগত জড়িত যিবোৰ কাম পিছ পৰি আছে, সেইবোৰ এই সপ্তাহটো সম্পূৰ্ণৰূপে হৈ উঠাৰ সম্ভাৱনা আছে। লগতে আপোনালোকৰ এটা আৰ্থিক লাভৰ এটা ভাল পৰিস্থিতি এই সপ্তাহ আপোনালোকৰ মাজলৈ আগমন হ'ব। এই সপ্তাহ আপুনি নিজৰ কোনো পুৰণি বন্ধু সংগী বা প্ৰেমিক দেখি কিছু দুখ পাব পাৰে। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা শনি সপ্তম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আপুনি পৰিয়ালৰ সৈতে সময় নকটাই অকলে থাকিবলৈ পছন্দ কৰিব। অৰ্থাৎ আপোনালোকে এই সপ্তাহটো অকলশৰীয়া জাতকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কিয়নো তেওঁলোকৰ প্ৰতিদিনে বিপৰীত লিংগৰ নতুন ব্যক্তিৰ প্ৰেমত পৰা অভ্যাসটো ত্যাগ কৰিব লাগিব। বিশেষকৈ যদিহে আপুনি জীৱনত প্ৰকৃত প্ৰেম বিচাৰে, তেনেহ'লে আপুনি নিজৰ সকলো বদ অভ্যাস ত্যাগ কৰিব লাগিব। লগতে আগন্তুক জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। অৰ্থাৎ আপোনালোকৰ কিছুমান অভ্যাস এই সপ্তাহ আপোনালোকে সলনি কৰাটো আপোনাৰ পক্ষে ভাল বুলি পৰিগণিত হ'ব। লগতে আপোনাৰ নতুন প্ৰেমৰ লগত
প্ৰেম কৰা যিটো অভ্যাস সেই অভ্যাসটো আপুনি ত্যাগ কৰিলে আপোনাৰ পক্ষে ভাল হ'ব। লগতে আপুনি প্ৰকৃততে প্ৰেম যদি বিচাৰে তেন্তে আপুনি এই বদ অভ্যাসক ত্যাগ কৰিলে আপোনাৰ পক্ষে ভাল বুলি পৰিগণিত হ'ব। এই সপ্তাহত আপুনি কেৰিয়াৰৰ লগত জড়িত প্ৰতিটো পৰিস্থিতিত সৌভাগ্যৱান হৈ থাকিব। আপুনি জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা আৰু সমৰ্থন লাভ কৰিব। একে সময়তে আপোনালোকৰ কোনোৱে আকাংক্ষিত পদোন্নতি লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান কৰ্মৰ ক্ষেত্ৰত অৰ্থাৎ কেৰিয়াৰৰ প্ৰতিটো পৰিস্থিতিটো ভাল এটা প্ৰভাৱ হোৱা দেখাৰ পৰিলক্ষিত হৈছে। লগতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এটা পদোন্নতি হোৱাৰো সম্ভাৱনা আছে। এই সপ্তাহ আপুনি অধ্যয়নৰ ক্ষেত্ৰত বিদেশলৈ যাব পাৰে। লগতে এই সময়ছোৱাত আপুনি কঠোৰ পৰিশ্ৰম কৰিবৰ বাবে অনুপ্ৰাণিত হ'ব আৰু সেয়েহে আপুনি অধ্যয়নত মনোনিৱেশ কৰা উচিত। নিজৰ যথাসাধ্য চেষ্টা কৰা উচিত আৰু আপোনাৰ পিতৃ মাতৃক গৌৰৱান্বিত কৰাৰ সুযোগ প্ৰদান কৰা উচিত। অৰ্থাৎ আপুনি কৰ্মৰ ক্ষেত্ৰত বা অধ্যয়নৰ ক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এই সপ্তাহত। আৰু লগতে আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ বাবে আপুনি এটা মনতে এটা অনুপ্ৰাণিত হোৱাৰো পৰিলক্ষিত হৈছে। যাৰ ফলত আপুনি যথাসম্ভৱ চেষ্টাৰ ফলত আপুনি সফলতা লাভ কৰিব আৰু লগতে পিতৃ মাতৃও গৌৰৱ কৰা এটা সুযোগ প্ৰদান কৰিব আপোনালোকে। এই সপ্তাহত অত্যাধিক ঘৰুৱা কামৰ বোজাৰ বাবে আপোনালোকৰ দাম্পত্য জীৱনলৈ বিবাদ আহিব পাৰে। এই সমস্যা আপুনি দাম্পত্য জীৱনত প্ৰকৃত সুখ অনুভৱ কৰিব পৰা নাই যেন অনুভৱ কৰিব। এনে পৰিস্থিতিত আপুনি সৰু কথাতে আপোনাৰ জীৱনসংগীৰ ওপৰত খং কৰিব। কিন্তু আপুনি যেতিয়াই জীৱনসংগীৰ বাস্তৱতাৰ প্ৰকৃত কাৰণ জানিব পাৰিব তেতিয়া আপোনাৰ খং কমিব আৰু আপুনি জীৱনসংগীৰ সৈতে এক ৰোমান্টিক ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ওপৰত কিছু কামৰ বাবে আপুনি খং কৰিব পৰা পৰিলক্ষিত হৈছে আৰু লগতে আপোনালোকৰ জীৱনসংগী বাস্তৱতাৰ প্ৰকৃত প্ৰেম কাৰ্য আপোনাৰ খং কমিব আৰু জীৱনসংগীৰ সৈতে এটা ভাল সম্পৰ্ক বনাই ৰাখিবলৈ এই সপ্তাহত সক্ষম হ'ব। উপায় হিচাপে এটাকৈ দৈনিক 46 বাৰ ওম মন্দয় নমঃ মন্ত্ৰটো জাপ কৰক আপুনি পৰাপক্ষত এই সপ্তাহত। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। এই সাপ্তাহিক ৰাশিফল অনুযায়ী আপুনি এই সপ্তাহত আপুনি সেই সকলোবোৰ কাৰ্যকলাপৰ লগত জড়িত হ'ব লাগিব যিবোৰ আপোনাক প্ৰশান্তি প্ৰদান কৰে। লগতে সেইবোৰ কাৰ্যকলাপৰ আঁতৰি থাকক যিবোৰ আপোনাক ভাৱমূৰ্তি নষ্ট কৰাৰ লগতে স্বাস্থ্য হানি কৰিব পাৰে। ইয়াৰ বাবে মনলৈ ইতিবাচক ভাৱনাসমূহ আহিবলৈ নিদিব আৰু আজৰি সময়ত য'তে ত'তে আড্ডা মাৰি থকাতকৈ কিতাপ পঢ়ক আৰু চালাড খাওক। অৰ্থাৎ আপোনালোকে এই সাপ্তাহিক ৰাশিফল অনুযায়ী আপুনি এই সপ্তাহত আপোনালোকৰ কাৰ্যকলাপৰ পৰা আঁতৰি থকা যে ভাৱমূৰ্তি নষ্ট হোৱাৰো সম্ভাৱনা আছে। লগতে আপুনি সময়ৰ ক্ষেত্ৰত আপুনি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু আজৰি সময়ত আপুনি সময় অপচয় নকৰি আপুনি অধ্যয়ন বা পঢ়াৰ ক্ষেত্ৰত জড়িত থাকিলে এটা ভাল ফল লাভ কৰিব পাৰিব। এই সপ্তাহত প্ৰাৰ্থনা আৰু সৌভাগ্যৰ জৰিয়তে এই সপ্তাহত আকাংক্ষাসমূহ পূৰণ হোৱাৰ হ'ব। এই সময়ছোৱাত সৌভাগ্যই আপোনাক লগ দিব যাৰ বাবে আপুনি পূৰ্বৰ কঠোৰ পৰিশ্ৰম ফল লাভ কৰিব আৰু আপুনি নিজৰ সকলোবোৰ ধাৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত সফল হ'ব। অৰ্থাৎ আপোনালোকে এই সপ্তাহত ঘৰৰ কোনো সদস্য বা বন্ধুবৰ্গৰ আগত নিজৰ অনুভূতি প্ৰকাশ কৰাটো পৰিহাৰ কৰিব। অন্যথা এই ব্যক্তিগৰাকীয়ে আপোনাৰ বিশ্বাস আৰু ভৰসাৰ সুযোগ লৈ আপোনাক আঘাত দিব পাৰে। অৰ্থাৎ আপোনালোকৰ মনৰ কথা কিছু ব্যক্ত কৰাৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু শিথিলতা ৰাখিব লাগিব। অৰ্থাৎ আপুনি ব্যক্ত নকৰিলে ভাল বুলি পৰিগণিত হৈছে। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা ৰাহু সপ্তম গৃহত স্থিত হ'ব। সেয়েহে আপোনাৰ মৰম ভাৱ নিজৰ মাজেৰে ৰাখক যিহেতু এইটোৱে আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ মনৰ যিটো ভাৱ নিজৰ মাজতে ৰাখিলেহে আপোনাৰ ভাল বুলি পৰিগণিত হৈছে। এই সপ্তাহত আপোনাৰ পুৰণি প্ৰেমলৈ মনত পৰিব পাৰে যাৰ বাবে আপুনি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত যদিহে আপুনি আন কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেনেহলে আপুনি এনে কাৰ্যৰ পৰা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ডাঙৰ বিবাদৰ সূত্ৰপাত হ'ব পাৰে। সেয়ে এনে কোনো কাম কৰাৰ আগতে বাৰম্বাৰ ভাবক। অৰ্থাৎ আপোনালোকৰ পুৰণা প্ৰেমৰ সম্পৰ্কলৈ মনত অহাৰ ফলত আপোনালোকৰ আকৌ সেই সম্পৰ্কলৈ যোৱাৰ মনৰ ইচ্ছা
জাগ্ৰত হ'ব পাৰে আপোনাক খন্তেকৰ বাবে। কিন্তু আপোনালোকে এনেকুৱা যদি আপুনি এতিয়া বৰ্তমান আন কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, তেতিয়াহ'লে আপুনি পুৰণা সম্পৰ্কলৈ এটা কথা বতৰা হোৱাৰ আগতে আপুনি বাৰম্বাৰ ভাবিব লাগিব। ৰাখিৰ পৰা নৱম গৃহত স্থিত হোৱাৰ হ'ব আৰু ইয়াৰ ফলস্বৰূপে এই সপ্তাহত ব্যক্তিধাৰী লোকসকলৰ উপাৰ্জন বৃদ্ধি হ'ব। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ ধনত সৰু সৰু বিনিয়োগ কৰা উচিত, কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব আৰু তেওঁলোকে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ ভাল গ্ৰহৰ স্থিতিৰ বাবে আপোনালোকৰ আৰ্থিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোত। ৰাহু আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা সপ্তম গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহত আপুনি সুৰাৰ দৰে নিচাযুক্ত বস্তু সেৱন কৰাৰ ফলত আপোনাৰ পৰিয়ালৰ শান্তি বিঘ্নিত হ'ব পাৰে। সেয়ে ঘৰৰ শান্তি বজাই ৰাখিবৰ বাবে সকলো ধৰণৰ বেয়া অভ্যাসৰ শুধৰণি কৰক আৰু অন্যথা আপোনাৰ ঘৰৰ সদস্যসকলৰ সৈতে সম্পৰ্কৰ ওপৰত বেয়া প্ৰভাৱ স্পষ্টভাৱে দেখা যাব। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহত আপোনালোকৰ সুৰাৰ দৰে আপুনি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত আপোনালোকৰ পৰিয়ালৰ শান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা নিচাযুক্ত দ্ৰব্য বা ব্যৱহাৰ কৰা অভ্যাসটো এৰি দিয়ক এই সপ্তাহৰ ভিতৰতে। এই সপ্তাহত আপুনি নিজৰ প্ৰেমাস্পন্দৰ সৈতে ফুৰিবলৈ যোৱাৰ আৰু আনন্দ ফূৰ্তি কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি তেওঁৰ সৈতে ওলাই যাওক আৰু ভদ্ৰ দয়ালু মৰমীয়াল হৈ থকা উচিত। ইয়াৰ বাবে আপুনি তেওঁৰ দৃষ্টিত আকৰ্ষণীয় হৈ পৰিব আৰু এই সপ্তাহটোত আপুনি অন্ততঃ প্ৰেমাস্পন্দৰ সৈতে আপোনালোক কৰবালৈ যোৱাৰ পৰিকল্পনা বনাব পাৰে, যাৰ ফলত আপোনালোকে যাত্ৰাৰ সময়ত আপুনি তেখেতৰ সৈতে এটা ভাল ব্যৱহাৰ কৰিলে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব। এই সপ্তাহত আপুনি কেৰিয়াৰৰ লগত জড়িত প্ৰতিটো পৰিস্থিতিত সৌভাগ্যৱান হৈ থাকিব। আপুনি জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা আৰু সমৰ্থন লাভ কৰিব। একে সময়তে আপুনি কোনো আকাংক্ষিত পদোন্নতি লাভ কৰিব। অৰ্থাৎ এই সপ্তাহত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰতো ভাল এটা প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকৰ এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব অতি সোনকালে এই সপ্তাহটোত। লগতে আপোনালোকৰ ভাল কৰ্মৰ ফলত আপোনালোকৰ পদোন্নতি হোৱাৰো সম্ভাৱনা আছে এই সপ্তাহত। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে এই সপ্তাহত অধ্যয়নত ভাল নম্বৰ লাভ কৰিবৰ বাবে অধিক কষ্ট কৰিবলগীয়া নহয়। অৰ্থাৎ আপুনি এই সময়ছোৱাত কম পৰিশ্ৰমৰ সৈতে পূৰ্বতকৈ অধিক ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ বাবেও এই সপ্তাহটো অতি ভাল বুলি প্ৰমাণিত হৈছে। তেখেতসকলক কম কষ্টতে তেখেতসকলে আৰু অধিক সবাতকৈ অধিক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ ক্ষেত্ৰত। এই সপ্তাহত আপুনি সাহসবোৰৰ সহায়ত আপোনালোকৰ সম্পৰ্কটো ভাল কৰি তোলাত সক্ষম হ'ব পাৰে, সফল হ'ব পাৰিব। আপোনালোকৰ বৈবাহিক জীৱনত সমৃদ্ধি কৰাৰ যোগ আছে আৰু আপুনি পুনৰ বিবাহিত জীৱন উপভোগ কৰিবলৈ আৰম্ভ কৰিব পাৰে। অৰ্থাৎ বৈবাহিত জীৱনৰ ফালৰ পৰা অতি শুভ বুলি প্ৰমাণিত হৈছে। তেখেতসকলে কিছু ভুল বুজাবুজি এই সপ্তাহতো হ'ব আৰু যাৰ ফলত তেখেতসকলৰ এটা ভাল সম্পৰ্ক অটুট ৰাখিবলৈ সক্ষম হ'ব এই সপ্তাহত। উপায় হিচাপে থাকিব আপুনি দৈনিক ওম নমঃ নাৰায়ণ মন্ত্ৰটো জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। সপ্তাহে ৰাশিফল অনুযায়ী আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা কেতু আপোনাৰ দ্বাদশ গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ এই সপ্তাহত আপুনি যথেষ্ট আৱেগিক হৈ থাকিব, যাৰ বাবে আপুনি আনৰ সৈতে মুকলিয়াকৈ কথা পাতিবলৈ সংকোচ বোধ কৰিব। এনে পৰিস্থিতি যদি আপুনি নিজকে চাপমুক্ত কৰি ৰাখিব বিচাৰে, তেনেহলে অতীতক পাহৰি এটা নতুন আৰম্ভণিৰে কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ কিছু সমস্যাৰ বাবে আপোনালোকৰ মনটো কিছু মানসিকভাৱে কিছু চিন্তিত থাকিব। সেয়ে আপোনালোকে মানসিকভাৱে চাপমুক্ত হ'বৰ বাবে আপোনালোকৰ যি অতীতৰ যি ঘটনা পৰিঘটনা সেইটো আপুনি পাহৰাই পেলোৱাটো আপোনাৰ পক্ষে ভাল হ'ব এই সপ্তাহটোত।
এই সপ্তাহত আৰ্থিক জীৱনত আপুনি নিজকে কোনো নতুন ৰোমাঞ্চকৰ পৰিস্থিতি বিচাৰি পাব। এই আপোনাৰ এক ভাল স্তৰৰ আৰ্থিক লাভালাভ প্ৰদান কৰাৰ লগতে আপোনাৰ আৰ্থিক পৰিস্থিতিটো পূৰ্বতকৈ অধিক শক্তিশালী হোৱা দেখা যাব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখনো অতি ভাল বুলি প্ৰমাণিত হৈছে এই সপ্তাহত। লগতে আপোনালোকৰ আৰ্থিক এটা ভাল শক্তিশালী কৰিবলৈহে আপুনি সক্ষম হ'ব। এই সপ্তাহত আপুনি নিজৰ পৰিয়ালৰ সদস্যসকলৰ সহায় সহযোগিতাত সমাজৰ বিকাশৰ বাবে কাম কৰিব পাৰে আৰু ই মানুহৰ মাজত আপোনাৰ সন্মান বৃদ্ধি কৰিব। এইখিনি সময়ত আপুনি ধৰ্মীয় কাৰ্যকলাপ অংশগ্ৰহণ কৰিব। অৰ্থাৎ আপোনালোকৰ সামাজিক মনোভাৱটো বৃদ্ধি হ'ব, যাৰ ফলত আপুনি সমাজৰ হকে কাম কৰিবলৈ আজি আগবাঢ়ি অহা পৰিলক্ষিত হৈছে আৰু লগতে সমাজৰ আগত আপোনালোকৰ মান সন্মানটো বৃদ্ধি হ'ব। এই সপ্তাহত প্ৰেমৰ সম্পৰ্কটোৰ ক্ষেত্ৰত সকলোবোৰ পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। আপুনি আৰু আপোনাৰ প্ৰেমাস্পন্দৰ দৃষ্টিত পৰস্পৰৰ প্ৰতি যথেষ্ট সন্মান থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো পূৰ্বতকৈ অধিক শক্তিশালী আৰু সমৃদ্ধি হ'ব। প্ৰেমৰ দিশেৰে চাব গ'লে এই সপ্তাহটো আপোনালোকৰ মধ্যমীয়াভাৱে যাব, অৰ্থাৎ বেছি ভালে যাব আপোনালোকৰ, কিয়নো আপোনালোকৰ প্ৰেমৰ প্ৰতি যথেষ্ট সন্মান আদৰ আদি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহত, যাৰ ফলত আপোনালোকৰ এটা শক্তিশালী আৰু সুদৃঢ় সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ৰাশিফল অনুযায়ী যদিহে আপুনি এগৰাকী বৃত্তিধাৰী ব্যক্তি তেনেহলে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই সমস্যাত আপুনি নিজৰ বিশ্লেষণৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ সুযোগ লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ কোনো ধৰণৰ নিজস্ব সিদ্ধান্ত লাভ কৰিবলৈ সক্ষম হ'ব এই সপ্তাহত। সেই সিদ্ধান্তবোৰ এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ৰাশি লোকসকলে যথেষ্ট সফলতা অৰ্জন কৰিব। আপুনি গোটেই ৰজৰ জুৰি আপোনাৰ কষ্টৰ ফল লাভ কৰিব। কাৰণ গ্ৰহসমূহ কৃপাৰ ফলত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাটো সফলতা লাভ অৰ্জন কৰাৰ যোগ আছে। সেয়েহে আপুনি গোটেই সপ্তাহটো ভাল ফলাফল লাভ কৰি থাকিব আৰু এই সপ্তাহত পূৰ্বৰ সংঘাতৰ দ্বাৰা আপোনাৰ বৈবাহিক জীৱনত নোহোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপুনি প্ৰেমাস্পন্দৰ সৈতে সময় কটোৱাটো উচিত আৰু তেওঁলোকৰ ভালদৰে বুজাবুজি কৰা উচিত। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনত যি সমস্যা, সেইবোৰ সমস্যা নোহোৱা কৰিবলৈ বাবে পৰস্পৰে ভালদৰে আলোচনা কৰি সেইবোৰ সমস্যা নাইকিয়া কৰিব পাৰিব। উপায় হিচাপে থাকিব কেতুক কৃপা প্ৰাপ্তি কৰিবৰ বাবে মংগলবাৰে হোম যজ্ঞ কৰা আপুনি পৰামৰ্শ। বন্ধুসকল, বৈশ্বিক ৰাশি এই সপ্তাহৰ ৰাশিফল অনুযায়ী আপুনি যদিহে কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল তেনেহলে এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা ৰাহু পঞ্চম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ স্বাস্থ্য সুদৰণি দেখা যাব। যি কি নহওক আপুনি কোনো কাৰণবশতঃ কোনো স্থানলৈ ভ্ৰমণ যাবলগীয়া হ'ব পাৰে, তাৰ ফলত আপুনি ক্লান্তি আৰু চাপত ভুগিব। সেয়ে আপুনি যিকোনো ভ্ৰমণত যোৱাটো পৰিহাৰ কৰি চলা উচিত আৰু নিজৰ শৰীৰটোক কিছু জিৰণি দিয়া উচিত। অৰ্থাৎ আপোনালোকৰ কিছু স্বাস্থ্যজনিত সমস্যা থাকিব এই সপ্তাহত, লগতে আপুনি দূৰণিবতীয়া ভ্ৰমণটো পৰাপক্ষত আপুনি পৰিহাৰ কৰি চলিলে আপোনাৰ স্বাস্থ্যৰ পক্ষে ভাল বুলি পৰিগণিত হৈছে। এই সপ্তাহত আপুনি এক ডাঙৰ লেনদেনৰ জৰিয়তে এক বৃহৎ লাভালাভ প্ৰাপ্তি কৰিব পাৰে আৰু এই কাৰণবশতঃ আপুনি নিজৰ বাবে কোনো মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰে, কিন্তু এই সম্পদবোৰ যাতে নেহেৰাই বা কোনোৱে চুৰি নকৰে তাৰ প্ৰতি আপুনি কিছু সতৰ্কবান হ'ব লাগিব। ইয়াৰ ফলত আপুনি যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ সম্পত্তি লাভালাভ হোৱাৰ পৰিলক্ষিত হৈছে এই সপ্তাহত, কিন্তু আপোনালোকে কিছু সতৰ্কবান হ'ব লাগিব আপোনাৰ সম্পত্তিৰ প্ৰতি। সেয়ে আপোনাৰ এই সপ্তাহটো যাতে সেই সম্পত্তিবোৰ চুৰি নহয় বিশেষকৈ তাৰ প্ৰতি আপুনি বিশেষকৈ সতৰ্ক হৈ থাকিব লাগিব। আপুনি এই সপ্তাহত আপোনাৰ বন্ধুবৰ্গৰ পৰা সমৰ্থন লাভ কৰিব, কিন্তু পৰিয়ালৰ সদস্যসকলৰ সৈতে যিকোনো ধৰণৰ সৰু সুৰা মতভেদ ঘৰৰ শান্তি বিঘ্নিত কৰিব পাৰে, যাৰ বাবে আপোনাৰ তেওঁলোকৰ প্ৰতি ধাৰণা ভুল সৃষ্টি হোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ লগত কিছু সৰু সুৰা মতভেদ হোৱাৰ পৰিলক্ষিত হৈছে। আপোনালোকে যিমান পাৰে এই সপ্তাহবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব এনেবোৰ বিষয়।
এই সপ্তাহত আপুনি প্ৰিয়জনৰ সৈতে কোনো যুক্তিত হাৰিব পাৰে যি আপোনাৰ আত্মসন্মান আঘাত দিব। এনে পৰিস্থিতি নিৰাশ হোৱাৰ সলনি আপুনি ইয়াৰ পৰা ওলাই অহা উচিত আৰু ইয়াৰ পৰা কিছু শিক্ষা লোৱা উচিত। কাৰণ কেৱল এনে কৰাৰ দ্বাৰাহে আপোনাৰ প্ৰিয়জনৰ যুক্তি দক্ষতা আৰু আপোনাৰ অভিজ্ঞতা সঠিকভাৱে মিলাই আপুনি প্ৰতিটো ক্ষেত্ৰতে জয়লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান ক্ষেত্ৰত আপোনাৰ প্ৰিয়জনৰ ক্ষেত্ৰত আপোনালোকে এই সপ্তাহত কিছু যুক্তি দক্ষতা আপুনি আত্মসন্মান আঘাত হ'ব পাৰে। সেয়ে আপোনাৰ এইটো আপুনি নিৰাশ নহয়, ইয়াৰ পৰা কেনেকৈ সমাধান কি সমস্যাৰ পৰা আপুনি সমাধান কৰিব পাৰে তাৰ প্ৰতি আপুনি যুক্তি দক্ষতাৰে আপোনালোকৰ সঠিক নিৰ্বাচন কৰিলে আপোনাৰে ভাল হ'ব। এই ৰাশি ব্যৱসায়ীসকলে এই সপ্তাহত কৰ্মক্ষেত্ৰৰ লগত জড়িত কোনো অনিচ্ছাকৃত ভ্ৰমণত যাবলগীয়া হ'ব পাৰে। সেয়েহে এতিয়া এই যাত্ৰাটো পৰিহাৰ কৰা উচিত, কাৰণ ইয়াৰ ফলত আপুনি মানসিক চাপৰ লগতে আৰ্থিক লোকচান হোৱাৰো সন্মুখীন হ'ব পাৰে। অৰ্থাৎ ব্যৱসায়িক ফালৰ পৰা আপোনালোকৰ কিছু যাত্ৰা হোৱাৰ সম্ভাৱনা আছে, আৰু লগতে এই যাত্ৰাটো আপোনাৰ যিমান পাৰে পৰিহাৰ কৰি চলিলে আপোনাৰ পক্ষে ভাল হ'ব। লগত আপোনালোকৰ এই যাত্ৰা কৰিলে আপোনাৰ কিছু চাপ থাকিব, সেয়ে আপুনি চাপমুক্ত হৈ এনেবোৰ যাত্ৰা পৰিহাৰ কৰিলে ভাল হ'ব এই সপ্তাহত। আৰু লগতে আপোনালোকৰ আৰ্থিক কিছু লোকচান হোৱাৰো সম্ভাৱনা আছে, সেয়ে আপোনালোক কিছু সতৰ্কতা হ'ব লাগে ব্যৱসায়ত। এই সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট অনুকূল ফলাফল লাভ কৰাৰ যোগ আছে। লগতে আপুনি অধ্যয়নৰ পথলৈ অহা বাধা বিঘিনিসমূহ অতিক্ৰম কৰাৰ সফল হ'ব আৰু বিদেশৰ কোনো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব। অৰ্থাৎ আপোনালোকে শিক্ষাৰ ক্ষেত্ৰতো এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপুনি দূৰণিবতীয়া শিক্ষাৰ যাত্ৰাৰো আপোনাৰ হ'ব পাৰে এই সপ্তাহত। এই সপ্তাহত এনে কিছুমান পৰিস্থিতি উদ্ভৱ হ'ব য'ত আপুনি নিজৰ বৈবাহিক জীৱনত কিছু স্থিৰতা আনিবৰ বাবে চেষ্টা কৰিব, আৰু কিন্তু আনকি আপোনাৰ সকলোবোৰ প্ৰচেষ্টাৰ পিছতো দুয়োৰে মাজত ব্যৱধানটো বৃদ্ধি হোৱা বাধা দিবলৈ সমৰ্থ হ'ব, আৰু আপোনাৰ সকলোবোৰ খং জীৱনসংগীৰ ওপৰত ওলাব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনত কিছু সমস্যা হোৱাৰ ফলত আপোনালোকৰ মাজত ব্যৱধানটো বৃদ্ধি হ'ব, বা যাৰ ফলত আপোনালোকৰ কিছু কাজিয়া পেচাল হোৱাৰো সম্ভাৱনা আছে এই সপ্তাহত। উপায়: শনি দেৱতাক সন্তুষ্ট কৰিবৰ বাবে শনিবাৰে এই সপ্তাহত আপুনি পূজা কৰিব। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। সাপ্তাহিক ৰাশিফল যে আপুনি এটা সুখী জীৱন যাপন কৰিবলৈ বিচাৰে, তেনেহ'লে আপুনি নিজৰ জেদী আৰু আকোৰগোজ স্বভাৱ পৰিত্যাগ কৰা উচিত, কাৰণ ইয়াৰ ফলত আপুনি সময় অপচয় কৰাৰ লগতে আনৰ সৈতে নিজৰ সম্পৰ্ক বেয়া কৰি তুলিব পাৰে। সেয়ে আপোনালোকে এই আকোৰগোজ স্বভাৱটো নেওচি আপোনালোকে ভাল এটা সুস্থ জীৱন যাপনৰ বাবে আপোনালোকে সহজ সৰলভাৱে জীৱন যাপন কৰিলে আপোনাৰে ভাল হ'ব। কৰ্মক্ষেত্ৰত এই সপ্তাহত কোনো সহকৰ্মীৰ বাবে আপোনাৰ ভাৱমূৰ্তি উলসিত হ'ব পাৰে। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি আপোনাৰ ষষ্ঠ বিস্তৃত হোৱাৰ ফলস্বৰূপে এই সপ্তাহত কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সহকৰ্মীৰ বাবে আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। ই আপোনাৰ দৰমহা বৃদ্ধিত বাধা প্ৰদান কৰিব, লগতে আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছুমান আপোনালোকৰ কৰ্মক্ষেত্ৰত সিমান এটা ভাল দেখা নাযায়, লগতে আপোনালোকৰ কিছু আৰ্থিক দিশটো বৃদ্ধি হোৱাৰ ফলত আপোনালোকে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে এই সপ্তাহত। বন্ধুবৰ্গ অথবা পৰিয়ালৰ সৈতে বনভোজলৈ খাবলৈ যোৱাৰ বাবে এই সপ্তাহ যথেষ্ট ভাল হ'ব। ই আপোনাৰ মনটো পোহৰাই তোলাৰ লগতে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্কটো ভাল কৰি তোলাৰ ক্ষেত্ৰতো সহায় কৰিব। অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ পৰিয়ালৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তোলাত আপোনালোকে সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ বাবে এই কথা উপলব্ধি কৰাটো আটাইতকৈ প্ৰয়োজনীয় হ'ব যে কাৰোবাৰ সৈতে তেতিয়াহে বন্ধুত্ব কৰা উচিত যেতিয়ালৈকে তেওঁৰ বিষয়ে সম্পূৰ্ণ তথ্য আপুনি জানে বা আপুনি তেওঁক ভালদৰে চিনি পায়। অন্যথা তেওঁ আপোনাৰ জীৱনলৈ আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ আপোনাৰ ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে, আৰু যাৰ ফলত আপুনি সমস্যাত পৰিব পাৰে। অৰ্থাৎ আপুনি কিছুমান ক্ষেত্ৰত আপোনালোকৰ এই সপ্তাহত আপোনালোকৰ জীৱনৰ আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ এটা ডাঙৰ কিছুমান পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে কিছু সমস্যাত পৰিব পাৰে, সেয়ে আপোনালোকে এই বিষয়ে আপুনি সতৰ্কতা হোৱাটো প্ৰয়োজন। কেৰিয়াৰৰ ক্ষেত্ৰত কোনো কাম কৰোঁতে আপুনি অযথা পলম অথবা পিছলৈ থৈ দিয়া উচিত নহয়, কাৰণ কেৱল তেতিয়াহে আপুনি সেই ক্ষেত্ৰত জ্যেষ্ঠসকলৰ সমৰ্থন আৰু প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰত
আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি যিবোৰ কাম কাজ সেইবোৰ পেলাই নথৈ আজি সেই কামবোৰ কৰিবলৈ চেষ্টা কৰিব। এই সপ্তাহটোৰ ভিতৰতে কামবোৰ কৰিবলৈ চেষ্টা কৰি এটা ভাল ফল লাভ কৰিব পাৰিব। এই সপ্তাহত বুদ্ধি দেৱতা শিক্ষাৰ্থীসকলে নিজৰ নিজৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম ফল প্ৰদান কৰাৰ লগতে সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰতো সহায় কৰিব। একে সময়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ ভাগ্য ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহত আপোনালোকৰ শিক্ষাৰ্থীসকলে তেখেতসকলৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেখেতসকলৰ সফলতা অৰ্জনৰ বাবে শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি হ'ব, যাৰ ফলত তেখেতসকলে মনে বিচৰা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ জীৱনসংগী আপোনাৰ সৈতে অত্যন্ত বেয়া আচৰণ কৰিব পাৰে, যাৰ বাবে আপোনাৰ তেওঁৰ সৈতে বিবাদ হ'ব আৰু এই বিবাদ ইমান বৃদ্ধি হ'ব পাৰে যে ঘৰৰ জ্যেষ্ঠসকলে আপোনাৰ দুয়োৰে মাজত হস্তক্ষেপ কৰিবলগীয়া হ'ব। অৰ্থাৎ জীৱনসংগীৰ লগত কাজিয়া বিচাৰ হোৱাৰ এই সপ্তাহৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমস্যা নিৰ্মূল কৰিব দুয়োজনৰ অলপ আলোচনা কৰিলে সেইবোৰ সমস্যা নিৰ্মূল কৰিব যথেষ্ট সক্ষম হ'ব। উপায়: দৈনিক 21 বাৰ ওম নমঃ বৃহস্পতিৰ নামত মন্ত্ৰটো জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। সাপ্তাহিক ৰাশিফল অনুযায়ী আপোনাৰ পূৰ্বৰে পৰা নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ প্ৰতি আপোনাৰ যি প্ৰচেষ্টা এই সপ্তাহত তাৰ সুফল লাভ কৰিব। এয়া দেখি আপোনাৰ স্বাস্থ্যৱান হৈ থাকিবৰ বাবে উৎসাহিত হ'ব আৰু নিয়মীয়াকৈ শাৰীৰিক অনুশীলন আৰু যোগাভ্যাস কৰা পৰিলক্ষিত হ'ব। অৰ্থাৎ এই সময়ছোৱাত আপুনি নিজকে আনতকৈ উত্তম অনুভৱ কৰিব আৰু আত্মবিশ্বাসী হৈ উঠিব, যাৰ বাবে আপুনি প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰোঁতে আহি পৰা সকলো সমস্যা সমাধান কৰিব পাৰিব। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিব পাৰিব। মকৰ ৰাশি জাতকসকলে এই সপ্তাহত তেখেতসকলে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব, যাৰ ফলত তেখেতসকলে নিয়মীয়াকৈ যোগাভ্যাস ইত্যাদি কৰাৰ ফলত তেখেতে সুস্বাস্থ্য বৰ্তি থকাৰ ফলত কাম কাজৰ ক্ষেত্ৰত অতি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ৰাশি লোকসকলৰ বাবে এই সপ্তাহত আৰ্থিক দিশতো যথেষ্ট ভাল হ'ব। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতিয়ে আপোনাৰ পঞ্চম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আৰ্থিক বিষয়ৰ ক্ষেত্ৰত এই ৰাশিৰ জাতকসকলৰ বাবে এই সপ্তাহ যথেষ্ট ভাল হ'ব, কাৰণ এই সময়ছোৱাত বহুতো গ্ৰহৰ প্ৰভাৱে আপোনাৰ পক্ষত ক্ৰিয়া কৰিব আৰু আপোনাক বহুতো সুযোগ প্ৰদান কৰিব, যাৰ সহায়ত আপুনি নিজৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে সঞ্চিত ধন বৃদ্ধি কৰিব পাৰিব। অৰ্থাৎ আৰ্থিক ক্ষেত্ৰখনতো এই সপ্তাহত মকৰ ৰাশি জাতকসকলে খুব ভাল বুলি প্ৰমাণিত হৈছে। তেখেতসকলে আৰ্থিক দিশটো আৰু অধিক বৃদ্ধি কৰিবলৈ এই সপ্তাহত সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলে প্ৰয়োজনতকৈ অধিক ৰেহাই দিয়াটো ভৱিষ্যতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া চন্দ্ৰ ৰাশিৰ পৰা শনি আপোনাৰ দ্বিতীয় ঘৰত উপস্থিত হোৱাৰ ফলস্বৰূপে কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মীৰ পৰা প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ ফলস্বৰূপে আপোনাৰ কেৰিয়াৰতো বাধাৰ উৎপন্ন হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি আৰম্ভণিৰ পৰা মিথ্যাবাদী আৰু ভণ্ড লোকৰ পৰা দূৰত্ব ৰখাটো উচিত। অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে এই সপ্তাহত। সেয়ে আপোনালোকে যিমান পাৰে আপোনালোকে কিছুমান আপোনালোক কেৰিয়াৰ বাধা প্ৰদান কৰাৰ সম্ভাৱনা থকা ব্যক্তিসকলৰ পৰা আঁতৰত থকাটো আপোনাৰ ভাল বুলি পৰিগণিত হৈছে। এই সপ্তাহটো আগতকৈ ভাল হ'ব আৰু আপোনাৰ প্ৰেমাস্পনে আপোনাৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰিব। এনে পৰিস্থিতিত আপুনি নিজৰ অহংকাৰী ভাগ আঁতৰাই থৈ সকলো পাহৰি প্ৰেমাস্পনৰ সৈতে এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা অতি ভাল বুলি প্ৰমাণিত হৈছে। আপোনালোকৰ মনোভাৱ কিছু সলনি কৰি বা অতি আগৰ সপ্তাহত হৈ অহা কিছুমান সমস্যাৰ ফলত আপোনালোকৰ সম্পৰ্ক কিছু সমস্যা আছিল, সেই সমস্যাবোৰ এই সপ্তাহত নাইকিয়া হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সহকৰ্মীৰ দ্বাৰা আপুনি প্ৰতাৰিত হ'ব পাৰে, যাৰ কাৰণে আপোনাৰ কেৰিয়াৰ কিছু স্থগিত হৈ পৰিব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি পূৰ্বৰে পৰাই মিছলীয়া মানুহৰ পৰা দূৰত্ব থকাটো উচিত। অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে, সেয়ে আপোনালোকে মিছলীয়া মানুহৰ পৰা বা প্ৰবঞ্চনামূলক মানুহৰ পৰা আপুনি আঁতৰত থাকিলে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব। এই সপ্তাহত আপোনাৰ প্ৰেম জীৱনে আপোনাৰ মনত বহুতো দুমোজা সৃষ্টি কৰিব, যি আপোনাৰ অধ্যয়নক প্ৰভাৱিত কৰিব। এনে পৰিস্থিতিত আপোনাৰ প্ৰেম আৰু শৈক্ষিক জীৱনৰ মাজত সন্তুলন বজাই ৰাখক। বুজিবলৈ চেষ্টা কৰক যে প্ৰেমৰ বাবে আপোনাৰ গোটেই জীৱন আছে, কিন্তু এই সপ্তাহত আপুনি অধ্যয়নৰ লগত দিব লাগিব। অৰ্থাৎ আপোনালোকৰ অধ্যয়নক পাহৰি প্ৰেমক আঁকোৱালি ল'লে আপোনালোকৰ বিফলতাহে মূল কাৰণ হ'ব। সেয়ে আপোনালোকে প্ৰেমক আঁতৰাই আপুনি অধ্যয়নত এই সময়খিনিত আপুনি অধ্যয়নক গুৰুত্বপূৰ্ণভাৱে আগভাগ ল'ব লাগিব। এই ৰাশিত বিবাহিত লোকসকলে এই সপ্তাহত তেওঁলোকৰ শুভ শাহুৰৰ সৈতে এক ভাল বুজাবুজি হ'ব পাৰে আৰু ই আপোনালোকৰ বৈবাহিক জীৱনৰে ইতিবাচক প্ৰভাৱ পেলাব। অৰ্থাৎ আপোনালোকৰ ভাল এটা
পাৰিবাৰিক সম্পৰ্কটো ভালদৰে বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ লগতে আন কিছুমান ইতিবাচক সংকেতো আপোনালোকৰ সম্পৰ্ক পৰিলক্ষিত হ'ব এই সপ্তাহত। উপায়: শনিবাৰে বিকলাংগ লোকক অন্ন দান কৰা আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। এই সপ্তাহে ৰাশিফল যে আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি আপোনাৰ চতুৰ্থৰ ঘৰত উপস্থিত হ'ব। যদিহে আপুনি বহুদিনৰ পৰা কোনো ধৰ্মীয় বা আধ্যাত্মিক আগ্ৰহৰ বাবে কোনো ভাল কামৰ কথা ভাবি আছে, তেনেহ'লে এই সপ্তাহটো তাৰ বাবে বিশেষভাৱে ভাল, কাৰণ এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য অধিক ভাল হৈ থাকিব, যাৰ বাবে আপুনি এনে কাৰ্যকলাপত মনোনিৱেশ কৰিব পাৰিব আৰু ই আপোনাৰ ভিতৰৰ পৰা মানসিক শান্তি প্ৰদান কৰিব। অৰ্থাৎ আপুনি আধ্যাত্মিকমূলক বা ধাৰ্মিকমূলক কাম কাজৰ লগত জড়িত থাকিবলৈ বা থকাৰ পৰিলক্ষিত হৈছে আপোনাৰ এই সপ্তাহটোত, যাৰ ফলত আপোনালোকৰ সুস্বাস্থ্য বৰ্তাই ৰখাৰ লগতে আপোনাৰ ধৰ্মীয় কাম কাজৰ এটা ভাল মনোভাৱেৰে আপোনালোকে এই সপ্তাহটো বৰ্তি থাকিব। যদিহে আপুনি চৰকাৰী চাকৰিয়াল, তেনেহ'লে এই সপ্তাহটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হোৱাৰ লগতে আগতকৈ ভাল হ'ব, কাৰণ এই সময়ছোৱাত আপুনি চৰকাৰৰ পৰা সা সুবিধা আৰু পুৰস্কাৰ লাভ কৰিব, যি আপোনাৰ এক ভাল স্তৰৰ লাভালাভ প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকে চৰকাৰী চাকৰিৰ লগত জড়িত ব্যক্তিসকলে এটা কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান লোকৰ ক্ষেত্ৰত পৰিয়ালৰ নতুন সদস্যৰ আগমনৰ বাবে সুখ আৰু আনন্দময় পৰিৱেশ বিৰাজ কৰিব। ই কিছুমান ফূৰ্তি মুহূৰ্ত কঢ়িয়াই আনিব, য'ত ঘৰুৱা ভাল খাদ্যৰ ৰন্ধন কৰা হ'ব আৰু এই সময়মতে বহুদিনৰ পিছত আপুনি গোটেই পৰিয়ালৰ সৈতে একেলগে বহি কিছু সময় কটাবলৈ সুযোগ লাভ কৰিব। যদি আপুনি কাৰোবাক সঁচাকৈয়ে ভাল পায়, তেনেহ'লে এই সপ্তাহত আপুনি এনে কোনো কথা জানিব পাৰে, যাৰ ফলত আপোনাৰ হৃদয়ত সম্পূৰ্ণৰূপে ভংগ হ'ব। ইয়াৰ ফলত আপুনি অকলে সময় কটাব। অৰ্থাৎ আপোনালোকে এই সপ্তাহ আপোনাৰ পৰিয়ালৰ লগত এটা ভাল সময়, এটা সৰু সময় এটা কটাবলৈ সুযোগ লাভ কৰিব। আৰু লগতে প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যা দেখা দিছে এই সপ্তাহত আপোনালোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে এই সপ্তাহত উন্নতি লাভ কৰিব পাৰে, কিন্তু ইয়াৰ বাবে আপুনি নিজৰ জ্যেষ্ঠসকলক তোষামোদ কৰিবলগীয়া হ'ব। ই আনৰ সন্মুখত আপুনি প্ৰতিশ্ৰুতি বেয়া কৰিব পাৰে। অৰ্থাৎ আপোনালোকে এই সপ্তাহতো আপোনালোকৰ জ্যেষ্ঠসকলৰ লগত আজি কিছু সম্পৰ্ক বনাই ৰখাৰ লগত জ্যেষ্ঠ ব্যক্তিসকলৰ কিছু সমস্যা হোৱা পৰিলক্ষিত হৈছে। শিক্ষাৰ্থীসকলে এই সপ্তাহত তেওঁলোকৰ বেছিভাগ সময় অপ্ৰয়োজনীয় কাৰ্যকলাপত অপচয় কৰিব পাৰে, যাৰ বাবে পিছত তেওঁলোকে নিজৰ ভুলৰ অনুশোচনা কৰিব লাগিব, কিন্তু তেতিয়ালৈকে বহু পলম হ'ব। সেয়ে আপোনাৰ শিক্ষক আৰু জ্যেষ্ঠসকলক সঠিক পৰামৰ্শ মাৰ্গদৰ্শন প্ৰাপ্ত কৰি সঠিক দিশত আগবাঢ়ি যোৱাটো আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু কেৰিয়াৰৰ ক্ষেত্ৰত বা আপোনালোকৰ শিক্ষক আৰু জ্যেষ্ঠসকলক কিছু মাৰ্গদৰ্শন প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিছু সমস্যা হ'ব। আপোনালোকৰ শিক্ষক আৰু মাৰ্গদৰ্শন কৰি আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ এটা ভাল সুযোগ হ'ব এই সপ্তাহত। এই সপ্তাহত আপুনি নিজৰ বিবাহিত জীৱনত কিছুমান বিৰূপ ফলাফল লাভ কৰিব পাৰে, কিয়নো আপোনালোকৰ জীৱনসংগীৰ সৈতে কোনো ডাঙৰ আৰু তৰ্ক বিতৰ্কৰ পিছত আপোনাৰ নিজৰ মূৰটো ভাঙি পেলাবলৈ মন যাব বা ঘৰৰ পৰা কৰবালৈ দূৰলৈ গুচি যাবলৈ মন যাব, কিন্তু আপুনি বুজিব লাগিব যে বেয়া পৰিস্থিতিৰ পলায়ন কৰাটো ইয়াৰ সমাধান নহয়। অৰ্থাৎ আপোনালোকৰ বিবাহিত জীৱনত কিছু সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে এই সপ্তাহত। সেয়া আপোনালোকৰ সমস্যা হ'লে অধৈৰ্য নহয়, তাৰ সেইবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব। উপায়: শনিবাৰে দৰিদ্ৰ তথা অভাৱী লোকক ঘেঁহু দান কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল শেষৰটো সাপ্তাহিক ৰাশিফল মীন ৰাশি। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা ৰাহু প্ৰথম ঘৰত স্থিত হোৱাৰ ফলস্বৰূপে এই সপ্তাহত আপুনি এই কথা উপলব্ধ কৰিব যে আপুনি দীৰ্ঘদিন ধৰি যে শাৰীৰিক আৰু মানসিক ৰোগত ভুগি আছিল, তাৰ প্ৰকৃত কাৰণ আপোনালোকৰ সুখ হ'ব পাৰে। এনে পৰিস্থিতিত সেইবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰিবৰ বাবে নিজকে সুখী ৰাখিবলৈ চেষ্টা কৰক। যদিহে আপুনি ভাবি চিন্তি কাম কৰে, তেনেহ'লে এই সপ্তাহত আপুনি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ এই সপ্তাহত আপোনাৰ দীৰ্ঘদিন ধৰি যি সমস্যাত ভুগি আছিল, যাৰ পৰা আপুনি মনত হতাশ হৈ আছিল, সেইবোৰ হতাশ গৈছে এই সপ্তাহ আপোনাৰ ভাল এটা সুখৰ জীৱন যাপন কৰিবলৈ সক্ষম হ'বা। লগতে আপোনালোকৰ এটা আৰ্থিক দিশত আপোনাৰ শক্তিশালী পৰিস্থিতিটো বৰ্তি থাকিব এই সপ্তাহত। অতিৰিক্ত ধন উপাৰ্জনৰ আপোনালোকে লাভালাভ হ'ব এই সপ্তাহত। যদি আপুনি এই সপ্তাহে ৰাশিফল যে আপুনি পাৰ্টিলৈ যোৱাৰ কথা ভাবিছে, তেন্তে আপোনাৰ ঘনিষ্ঠ বন্ধুসকলক কল কৰক, কাৰণ এনে বহুতো লোক আছে যি আপোনাৰ উদ্যম বঢ়াই তুলিব। এই সপ্তাহত বিশেষ একো নকৰাকৈ আপুনি সহজতে পৰিয়ালৰ সদস্যসকলৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিব। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি চতুৰ্থ ঘৰত স্থিত হোৱাৰ ফলস্বৰূপে আপুনি এইখিনি সময়ত নিজৰ জীৱনসংগীৰ সৈতে ক'ৰবাত ফুৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব আৰু পাৰে।
অৰ্থাৎ আপোনালোকে পৰিয়ালৰ লগত এটা ভাল এটা ভাল সময় কটাবতো সুযোগ পাবই, লগতে আপুনি প্ৰেমৰ স্পন্দৰ সৈতে ফুৰিবলৈ যোৱাৰ এটা সুযোগ লাভ কৰে, যি আপোনালোকৰ সম্পৰ্ক এটা ভাল প্ৰভাৱ পৰিব এই সপ্তাহত। এই সপ্তাহত আপুনি নিজৰ প্ৰেম জীৱনৰ ইতিবাচক পৰিৱৰ্তন দেখা যাব। আপুনি নিজৰ প্ৰেমস্পন্দক জীৱনসংগী কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু এই বিষয়ে তেওঁৰ সৈতে কথা পাতিব পাৰে, যাৰ প্ৰতি আপুনি ইতিবাচক হোৱাৰ পৰাও সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ প্ৰেমস্পন্দৰ সৈতে এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ নিজৰ জীৱনসংগী ৰূপে গঢ়াই দিবলৈ সক্ষম হ'ব। এই সমস্যাত বহুতো হেৰাই বহুতো জোৰাই একেলগে ভুল হৈ যাব পাৰে। দেখা কৰিছে যে আমাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ লগে লগে অহংকাৰত পৰি আমি নিজৰ চৌপাশৰ লোকসকল যেনে পিতৃ মাতৃ, আমাৰ শিক্ষক আৰু বন্ধুবৰ্গক পাহৰি যাওঁ আৰু যেতিয়া বিপৰীত পৰিস্থিতি আহে তেতিয়া তেওঁলোকৰ স্মৃতি আৰু সহযোগ আকাংক্ষা আমাৰ মনত পুনৰ জাগ্ৰত হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ শিক্ষকৰ লগত এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ ক্ষেত্ৰত একেই ঘটিব, তেতিয়া আপোনাৰ অহংকাৰ আপোনাক আনৰ পৰা আঁতৰাই ৰাখিব। এই ৰাশি ছাত্ৰসকলৰ বাবে সেই সপ্তাহত সফলভাৱে পাৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত কৃতকাৰ্য হ'ব আৰু এই সময়ছোৱাত আপোনাৰ মনোবলটো বৃদ্ধি হ'ব। এই ক্ষেত্ৰত আপুনি চাপৰ পৰা নিজকে দূৰত ৰখাৰ লগতে ইতিবাচক ভাৱনাৰ মনোনিৱেশ কৰাটো উচিত। এই ৰাশি কোনো লোকে এই সপ্তাহত জীৱনসংগীৰ সৈতে সময় কটোৱাটো সুযোগ লাভ কৰিব। তেখেতসকলে যি সম্পৰ্কৰ এটা নতুনত্ব আনিব, এই সমস্যা আপুনি জীৱনসংগীৰ সৈতে ধৰ্মীয় স্থানত যাব পাৰে। অৰ্থাৎ আপোনালোকে জীৱনসংগীৰ লগত এটা ভাল সময় কটাবলৈ এই সপ্তাহত আপুনি সুযোগ লাভ কৰিব। উপায় হিচাপে দেখা বৃহস্পতিবাৰত ভগৱান শিৱৰ হোম যজ্ঞ কৰা আপুনি পৰাপক্ষম। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত অতি কম মূল্যৰ আপোনালোকৰ প্ৰয়োজন সাপেক্ষে সেইবোৰ কিতাপ কিনিব পাৰে। অতি কম মূল্য আপুনি ডেছক্ৰিপশ্যনৰ পৰা কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।